গৈ থাকিলে বহুত দিগদাৰ গাড়ী চলাবলৈ, বাইক চলাবলৈ, বিশেষকৈ বাইক চলাবলৈ। তো হেল্ল' গাইজ, ক'ত নতুন ভিডিঅ' স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে। তো বৰ্তমান পৰিস্থিতি যি হৈ আছে অসমত, যিয়ে বিশেষকৈ মহাপ্ৰলয়ংকাৰী বানে আপোনালোকৰ চাৰিখন জিলা যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট, নাজিৰা তেওঁক সকলো ধ্বংস কৰি লৈ গ'ল। আৰু এটা জেগা শিৱসাগৰ, যোৰহাট এইবিলাক জেগাত আৰু নেপালী খুটি বুলি কয় জেগা এডোখৰ। তো সেইডোখৰটো পূৰা বহুত সকলোৱে মানুহ পূৰা ঘৰ চৰ ভাঙি এদায়, 2-3 ঘৰমানহে ঘৰ বাকী থাকিলে। তো এতিয়া চৰকাৰৰ পৰা এটাই অনুৰোধ, যাতে সকলোকে ক্ষতিপূৰণ দিয়ে আৰু এটা সংস্থাপনৰ বাট যাতে মুকলি কৰি দিয়ে। তেওঁলোকে এতিয়া এই গোটেই জীৱনভৰ যিমান কমনি কৰিছিলে বা উন্নতি কৰিছিলে, সকলো ধ্বংস হৈ গ'ল। তো বৰ্তমান দেখিব পাইছে এতিয়া বহুত দুখৰ কথা। তো ৰাইজে সকলোৱে বাৰু মৰম সহায় সহযোগিতা আগবঢ়াইছে। এতিয়া আপোনালোকৰ চৰকাৰৰ দায়িত্ব এইটোৱে যে তেওঁলোকক কিবা নহয় কিবা এটা কৰি হ'লেও ঘৰটো বনাই দিয়ে আৰু কিবা এটা সংস্থাপনৰ বাট মুকলি কৰি দিয়ে যাতে। তো এইটোৱে অনুৰোধ থাকিলে চৰকাৰলৈ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ। আৰু উপায় নাই, কি কৰিব, কিমান মানুহ মৰি গৈছে। তো এতিয়া আপোনালোকৰ সেইটোৱে কাম আৰু। এতিয়া বৰ্তমান দেখি আছোঁ সকলো মানুহে সহায় সহযোগিতা আগবঢ়াইছে। তো এনেকৈ ভাল লাগিছে দেখি, এখন জিলাৰ মানুহ এখন জিলাত কিবা বিপদত পৰিলে সহায় কৰিছে যে, তো সেইটোৱে দেখি ভাল লাগিছে। তো নিঠেই পূৰা মুঠতে সকলোৱে লাগি মেলি তো মানুহক সহায় আগবঢ়াইছে, চ' ভাল লাগিছে। তো গাইজ দেখিব পাইছে আমি গৈ আছোঁ এতিয়া ফুৰিবলৈ, এনেই আৰু ফুৰিবলৈ আহিলোঁ, আজি ৰেষ্ট বুলি ফুৰিবলৈ আহিলোঁ। তো কেনেকুৱা লাগিছে ভিউটো অহাৰ পিছত, কি মজা ভিউ এটা আহিছে। তো এনেকৈ ঘূৰি মেলি এতিয়া আহিলোঁ। তো তেলটো ভৰালে প্ৰথমতে হেল্ল' 100 টকা আকৌ। গাইজ দেখিব পাইছে কেতিয়াবা এনেকৈ ভিউটো ল'বলৈও মজা ভিউ আহে। চ' মন যায় এনেকৈ ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰি আছোঁ যিমান ভিতৰত। তো এই দুখৰ মাজতো এনেই অলপ ওলাই আহিলোঁ, কিমানৰ ভিতৰত জেলত থকা নিচিনাকৈ অনুভৱ হয় আমাৰ কেতিয়াবা। সেইটো কাৰণে কোম্পানীৰ ভিতৰৰ পৰা অলপ বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰিলোঁ। নিজেও এটা মনটো মানে ভাল লাগিব আৰু আপোনালোকেও যাতে কিবা এটা দেখুৱাব পাৰোঁ, সেইবাবে আহিলোঁ। তো কি কৰিব, উপায় নাই, দুখৰ মাজতো অলপ আনন্দ ফূৰ্তি মাজত থাকিব লাগে। এতিয়া আনন্দ কৰা জেগা সময় নহয় বাৰু, হ'লেও এইবিলাক নাগালেণ্ডৰ পৰা যি কয়লা খান্দিয়ে পিনে তহিলং দিলে, পাহাৰ কাটি শিল উলিয়াই, লাইমষ্টোন এইবিলাক উলিয়াই পিনে কয়লা উলিয়াই। তো এইবিলাক কাৰণে এইটো মানুহৰ দুৰ্দশা হৈছে আজি। চ' এতিয়া যোনকেইজন MLA মন্ত্ৰী যাব লাগিছিলে, অসমত কিমান ডাঙৰ ডাঙৰ মন্ত্ৰী আছে, তেওঁলোকে যদি প্ৰত্যেককে যদি কমেও 1 লাখ টকাকৈ দিয়া হ'লে, তথাপিও তেহেঁতৰ মানে অলপ দুখত সঁহাৰি হ'ল হয়। কিন্তু নাই, নিদিয়ে। পইচা নিজৰ কামৰ কাৰণে ৰাখি থৈছে, নিজে উপভোগ কৰিব, নিজৰ ঘৈণী, নিজৰ সকলো ফেমিলি লৈ পিনে বাহিৰত ফুৰিব যাব আৰু দামী দামী বস্তু ল'ব, গাড়ী ল'ব। এনেকৈ আৰু মানুহৰ এইবিলাক মানে মানুহে এতিয়া আজিকালি চিন্তা ভাৱনা নাইকিয়া হৈ গৈছে, এইবিলাক এনেধৰণৰ মানুহৰ কাৰণেই। তো এইবিলাক কৰিব নাপায়। মানুহৰ জীৱনত সুখ দুখ থাকিবই, কিন্তু যেতিয়া সুখ আহে দুখো অতি সোনকালে আহে, এইটো চব ভাবি ল'ব। চ' তাকে আৰু কি ক'ম, উপায় নাই। তো এটাই অনুৰোধ থাকিলে, যাতে আপোনালোকে ইমান টকা কৰোৰ টকা, কোটি টকা মানুহ আপোনালোকে, চ' কাম বন কৰি খোৱা মানুহক সহায় কৰক। তো বেলেগ এটা
দিছে হিলছ কোম্পানী চিমেণ্ট, তাজ চিমেণ্ট। তো আজি ইয়ালৈ আহিছোঁ, চাওঁ কেতিয়া আহিব লাগে ঘূৰিবৰ কাৰণে গৈ চাওঁ কি হয় কি নহয়। চ' দেখাম বাৰু আপোনালোকক কোম্পানীটো কেনেকুৱা। এই বাহিৰৰ দৃশ্য নিদিব, ৰখাব। আমাক ৰখাইছেনে এদিন। মই আৰু কোন আহিছিলোঁ দেই, কোনোবা এটা আহিছিলোঁ। অঁ, এই লগৰ এটা প্ৰেম কুমাৰ বুলি কয়। চোকান দোকান হয় এইবিলাক ৰাস্তা কিনাৰত। এইটো পাৰ্কিং এৰিয়া, এইটো বোলো পাৰ্কিং এৰিয়া। ৰখা আজিকালি নৰখা পায়। আজিকালি নৰখায়, আগতে ৰখাইছিলে। তো গাইজ দেখিব পাইছে, এইটো তাজ চিমেণ্ট এবাৰ ঘূৰিবলৈ আহিছিলোঁ এনেই আৰু। এতিয়া HR ডিপাৰ্টমেণ্ট ইফালেই আছে। চ' পাতি চাওঁ কাম চাম কিবা ওলাই যদি, বা এনেও আহিব পাৰি আৰু কিনো আৰু। সদায় সদায় একেটা জেগাতে ঘূৰি ভাল নালাগে। গাইজ এতিয়া দেখিব পাৰিছে, গৈ আছোঁ আমি এইফালে। এইটো চাওক ভিউটো, ফাৰ্মত যাওঁ। তো গাইজ সেইফালে চাওক ভিউটো এবাৰ, ধুনীয়া পাহাৰ আৰু কোম্পানী এইফালে গছ গছনি ভৰা। তো এইটো বস্তু ইয়াত লগাই ল'লোঁ এখন এইডোখৰত। কিছুমানে এইফালে লগায়, কিছুমানে এইফালে লগায়। চ' মই ইয়াত লগালোঁ। আৰু এইটো ভিউটো এংগলটো কেনেকুৱা আহে আপুনি কমেণ্ট কৰি জনাব। ভিডিঅ'ত মই দি দিম বাৰু। চ' দেখাম আপোনালোকক। চ' এতিয়া যাওঁতে বাৰু এটা ভিডিঅ' এংগল ল'ম। তো কেনেকৈ লাগে কমেণ্ট কৰি জনাব। তো গাইজ দেখিব পাইছে এইফালে ভিউটো এবাৰ, এখন থাৰ। এইফালে চাওক পাহাৰৰ ভিউটো এবাৰ। এতিয়া গৈ আছোঁ উভতি। ত' আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ অলপ সৰু সুৰা এটা ভিউ। এখন হোটেল, ৰাজস্থানী হোটেল। দেখিব পাইছে আকাশখনলৈ পূৰা মাছ ভিউ আহিছে। দূৰতটো লাহে লাহে ওলাই আহিছে আৰু। আৰু এই চিগনেল দিয়া নাই, দেখা নাই। সেইকাৰণে গাইজ কেনেকুৱা মানুহ চিগনেল নিদিয়াকৈ পূৰা ডাইৰেক্ট বহাব বিচাৰিছিলে। তো মই লাহে লাহে আহিছোঁ বুলি, নহ'লে স্পীড অহা হ'লে ডাইৰেক্ট খুন্দা মাৰিলোঁ হয়। এয়াই আৰু ৰাস্তাত মানুহে গাড়ী মটৰ চলালে কেনেকৈ সাৱধানে চলাব লাগে, তো তাৰে প্ৰমাণ আজি আপোনালোকক দেখুৱালোঁ। মই যদি অকণমান স্পীড অহা হ'লে তেতিয়া ডাইৰেক্ট লাগিলে হয়। চ' তেনেকৈ আৰু লাহে লাহে ছেফটিকৈ চলাব লাগে। এইটো দেখুৱাইছোঁ চাওক, এইটো ইয়াত লগাই থোৱা আছে। চ' এইটো ভিউটো আপোনালোকক দিম বাৰু। বনাই আহিছোঁ এটা টুকটাক। চ' দেখুৱাম আপোনালোকক বলক। এতিয়া গৈ আছোঁ এইফালে ৰুমৰ ফালে। এতিয়া গৈ আহিলোঁ আৰু এনেই এপাক গৈছিলোঁ কোম্পানীৰ বেলেগ এটা প্লাণ্টত, যদি কিবা ভেকেঞ্চি যদি খালী হয় চ' চাবৰ কাৰণে, কথা পাতিবৰ কাৰণে। তো জমা দি থৈ আহিছোঁ ৰিজিউম, চাওঁ কি হয় কি নহয়। তো গাইজ আজি ব'লক, আজি এই জেউতি কোম্পানীলৈ যাওঁ ব'লক। আজি দেখুৱাওঁ আপোনালোকক জংঘলৰ ভিতৰত কোম্পানী এটা আছে জেউতি বুলি। আজিলৈকে আহি পোৱা নাই, এবাৰ নে দুবাৰ আহিছিলোঁ নেকি মই। গলিচোন থাকোঁতে আহিছিলোঁ নেকি এবাৰ।
জেউৰীলৈ আহিছোঁ নেকি এবাৰ মই। হা কিবা অট'মোবাইলৰ পৰা গাড়ী আহিছিলে তেতিয়াতো কিবা নিবলৈ আহিছিলে ইয়াত তেতিয়া আহা মাটি নিবলৈ আহিছিলে নে কিবা লাইমষ্টন নিবলৈ আহিছিলে নাম তো গাইজ দেখা পাইছে এইটো ঝৰ্ণা, ৱাটাৰফল। বেছি তললৈ গ'লে পৰি যাব লাগিব। কি ভালেইতো ৱাটাৰফলটো, ইমান বেয়া নহয় ন। পাইছে গাইজ ইমান ধুনীয়া এটা ভিউ ৱাটাৰফল। চ' আপোনালোকক ব'লক শ্বৰ্ট ভিডিঅ' দেখুৱাই আছোঁ। ৰাস্তা বহুত দিগদাৰ হৈছে, ৰাস্তাবোৰ বৰ বেয়া হয়। কোনটো যাবে, এফালে যাবে না এফালে যাবে? তলাই ওপৰলৈ ক'ত যায়? তো গাইজ দেখিব পাইছে, এয়া হৈছে পুৰা পাহাৰৰ এটা ভিউ দেখিব পাইছে, কি ধুনীয়া মস্ত ভিউ আহিছে। তো আজি ইয়ালৈ আহিলোঁ অলপ জংঘলৰ ভিতৰৰ ফালে ঘূৰিবৰ কাৰণে। তো সদায়নো কিমান ডিউটি কৰি থাকিব, তো বুলিব আজি ভাবিলোঁ এপাক ঘূৰি আহোঁ। আৰু দেখিব পাইছে এতিয়া অসমত গোটেই পানী হৈ আছে। ত' এতিয়া এটা কোম্পানীৰ ভিতৰলৈ আহিলোঁ, এনেই এপাক গৈ আহোঁ বুলি চাওঁ কিনো হয় কি নহয়। চ' চাই থাকক ভিডিঅ'বিলাক, আৰু যিমানটো পাৰে অসমৰ শিৱসাগৰ, যোৰহাট যিমানটো আজি বানপানী প্ৰলয় হৈছে, তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰক। আমিও কৰিছোঁ, আপোনালোকেও কৰক যাতে। আমি যিমানটো পাৰিছোঁ কৰিছোঁ দেই, দুখ ধৰি নধৰিব। যিমানটো সামৰ্থ্য আছে সিমানটো কৰিছোঁ। আমাৰো বহুত ঘৰুৱা প্ৰব্লেম আছে, তথাপি আমি যিমানটো পাৰিছোঁ কৰিছোঁ। তো বেয়া চেয়া নাপাব। আপোনালোকেও ধৰক 1 টকা হওক 2 টকা হওক বা যিমান 100 টকা 200 টকা যিমান পাৰে তেওঁলোকে সহায় কৰিব পাৰে, যাতে তেওঁলোকে কিবা নহয় কিবা এটা অসুবিধা হোৱাটো সুবিধা কৰি লয়। চ' চাই থাকক ভিডিঅ'বিলাক, আৰু তেওঁলোকৰ কাৰণে এটা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব আৰু যিমানটো পাৰে সহায় কৰিব। এতিয়া ৰাস্তাবোৰ দেখিব পাইছে কিমান একদম ভিতৰৰ মানে গাত গদূলি বহুত আছে, মানে অফ ৰোডিঙৰ নিচিনা আৰু হৈছে। দেখিব পাইছে ৰাস্তাবিলাক, আৰু জংঘলৰ মাজে মাজে গৈ আছোঁ আৰু ভিতৰৰ ৰাস্তালৈ। এইটো ভিতৰৰ কোম্পানী এটা হয়, চাই থাকক। ভাল লাগিলে লাইক এটা কৰি দিব। তো ব'লক আগুৱাই যাওঁ। তো গাইজ দেখিব পাইছে কি মস্ত ভিউ আহিছে, পিছৰ এংগলটো চাওক, কি আকাশখন চাওক, কি মজা এটা ভিউ। তো এনেকৈয়ে কেতিয়াবা ঘূৰিবলৈ মন যায়। তো আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়া ভিডিঅ' মই আনিবলৈ চেষ্টা কৰিম। এতিয়া বস্তু মই গোটাই আছোঁ এটা এটাকৈ বস্তু। তো ৰাইডিঙৰ কাৰণে কমপ্লিট যেতিয়া মই পূৰা কমপ্লিট ৰাইডিঙৰ বস্তু হৈ যাব, তেতিয়া আপোনালোকৰ কাৰণে এটা ধুনীয়া জেগাত লৈ যাম, আপোনালোকক ধুনীয়া এটা ভিউ দেখুৱাবৰ কাৰণে। তো এইবিলাক সমস্যাবিলাক দূৰ হৈ লওক আগত প্ৰথমতে, আৰু কামৰ মাজতেও মই চেষ্টা কৰিম যাতে আপোনালোকক এটা ধুনীয়া এটা ভিউ দেখুৱাবৰ কাৰণে। আৰু বৰ্তমান যি পৰিস্থিতি হৈ আছে সেইটো কাৰণে নাযাওঁ। তো গাইজ এতিয়া আমি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব লাগিব, যিহেতু আজি বহুত টাইম হৈ গ'ল, ঘূৰি আহিছোঁ এতিয়া দেখিব পাইছে। চ' শেষত এইটোৱে ক'লে যাতে সকলোৱে যাতে আমাৰ শিৱসাগৰ, যোৰহাট যিমান চৰাইদেউ, যিমান নাজিৰা সমষ্টি, যিমান মানে জিলাকেইখন মানে বিপদত পৰিছে তেওঁলোকক সহায় কৰক। আমিও যিমানটো পাৰোঁ সামৰ্থ্য অনুযায়ী সহায় কৰি আছোঁ, আপোনালোকেও কৰক। আৰু শেষত এটাই ক'লোঁ যাতে মানুহে মানুহৰ বাবে, যেনেকৈ ভূপেন হাজৰিকাদেৱে গান গাই থৈ গৈছে, জুবিন দাই যেনেকৈ সোণেৰে সজোৱা গাঁওখন গানৰ মাজেৰে যেনেকৈ আমাক সকলোৱে একতাৰ মাজেৰে বান্ধোন খাই থাকিব দিছে, ঠিক তেনেকৈ আপোনালোকেও যিমানটো পাৰিছে কৈছে বাৰু, দেখিছোঁ বহুত। তো এতিয়ালৈকে যোনে কৰা নাই তেওঁলোকে কৰিবলৈ চেষ্টা কৰক, যদি পাৰে সামৰ্থ্য অনুযায়ী। আমিও কৰিছোঁ। চ' ইয়াতে আৰু ভিডিঅ'টো সমাপ্ত কৰিম আজি লাষ্টত ভিডিঅ'টো। চ' আশা কৰোঁ সকলোৱে ভালে থাকক, আগন্তুক দিনলৈ যাতে যিমানটো দুখ হৈছে কষ্ট হৈছে তেওঁলোকে যাতে সুখেৰে শান্তিমতে জীয়াই থাকিবলৈ অলপ অনুপ্ৰেৰণা যোগায়। চ' আজিলৈ বাই বাই, চি ইউ এগেইন।